নমস্কাৰ দি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অসম তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি আপুনি প্ৰথম আহিছে অনুগ্ৰহ কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটিকৈ লাইক কৰি এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব তেন্তে বলক দেৰি নকৰি আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লৈ ইতিমধ্যে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি ৰাম মন্দিৰত আক্ৰমণ কৰাৰ এক ভয়ংকৰ খবৰ বিয়পি পৰিছে সমগ্ৰ দেশবাসীৰ মাজত ৰাম মন্দিৰত ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা ইতিমধ্যে আহি পৰিছে এই খবৰ সুহম পাণ্ডে নামৰ লোকজনৰ পৰা আহিছে ফোন কল মন্দিৰ আক্ৰমণৰ পৰিকল্পনা সাজু হোৱা বুলি খবৰ আৰক্ষীৰ হাতত আৰপিএফ জোৱান নন্দী কিশোৰ সিঙে প্ৰথমে লাভ কৰিছিল এই খবৰ ৰেল যাত্ৰাৰ সময়ত ফোনত এই সম্পৰ্কে শুনা পাইছিল এক খবৰ আৰপিএফ জোৱান নন্দী কিশোৰ সিঙে এই খবৰ লাভ কৰা বুলি আমাৰ হাতত আহি পৰিছে তথ্য গতিকে আপোনালোকে কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব যে ৰাম মন্দিৰ আক্ৰমণ কৰা ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লোৱা হ'ব কি ব্যৱস্থা হাতত ল'ব লাগে এনে ধৰণৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে কমেন্ট কৰিবলৈ নিশ্চয় নাপাহৰিব আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজি বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিন এই বিধানসভাৰ প্ৰথমটো দিনৰ অধিৱেশনতেই বিধেয়ক উত্থাপন কৰা হল ছাত্ৰ ছাত্ৰী আৰু নিযুক্তি পৰীক্ষাৰ বিৰুদ্ধে নিযুক্তি পৰীক্ষা আৰু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ওপৰত এক নতুন বিধেয়ক আজি উত্থাপন কৰা হৈছে এই বিধেয়কত উল্লেখ কৰা আছে যে নিযুক্তি পৰীক্ষাৰ বাবে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব যাব সেই সকল পৰীক্ষাৰ্থীয়ে যদি নকল কৰে নাইবা প্ৰশ্ন কাকত যদি ফাদিল কৰে তেতিয়া হলে তেওঁৰ বিৰুদ্ধে 1 লাখ টকা জৰিমনা বিহা হ'ব আনহাতে ছাত্ৰ ছাত্ৰীয়ে যদি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নকল কৰি ধৰা পৰে নাইবা প্ৰশ্ন কাকত যদি ফাদিল কৰে তেতিয়া হলে 5 পৰা 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব গতিকে ছাত্ৰ ছাত্ৰী সকল আৰু যিসকলে নিযুক্তি পৰীক্ষা দিম বুলি ভাবিছে সেই সকলে ভালকৈ পঢ়া লিখা কৰি ভালকৈ প্ৰস্তুত হৈ পৰীক্ষাত বহিবৰ কাৰণে যাতে যত্ন কৰে কোনেও যাতে বক্ৰ পথেৰে পৰীক্ষা দি চাকৰি লোৱাৰ ধান্দা নকৰে নাইবা কোনেও যাতে অসৎ উপায়েৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ম বুলি নাভাবে আপোনালোকেও কমেন্ট কৰি জনাবৰ কাৰণে নাপাহৰিব যে এই বিধেয়ক উত্থাপন হোৱাটো আপুনি কিমান শতাংশ সমৰ্থন কৰে আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ মানস চলিহা আজি কিছুদিন ধৰি চৰ্চিত এটা নাম মানস চলিহা আলফাৰ কেম্পলৈ গুপ্তচৰ পঠিওৱাত মানস চলিহাই অগ্ৰণী ভূমিকা আগবঢ়াইছিল মানস চলিহাৰ নাম সাঙুৰ খাইছিল যে মানস চলিহাই আলফাৰ কেম্পত গুপ্তচৰৰ নামত মানস বৰগোহাঁইক প্ৰেৰণ কৰিছিল আনহাতে মানস চলিহাৰ বিৰুদ্ধে আছিল কেইবাটাও দুৰ্নীতিৰ গোচৰ কেইবাটাও প্ৰবঞ্চনা আৰু ঠক বাজি কৰাৰ গোচৰ আছিল মানস চলিহাৰ বিৰুদ্ধে এই মানস চলিহাক যোৱাকালি গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে অসমলৈ লৈ আহি প্ৰথমে কোকৰাঝাৰ তাৰ পিছত দিছপুৰ থানাত লৈ আহিছিল মানস চলিহাক আজি মানস চলিহাৰ কুকীৰ্তিৰ নতুন অধ্যায় এটা মুকলি হৈছে আৰু হেয়া হল যে মানস চলিহাই এটা হত্যাকাণ্ডৰ লগতো জড়িত হৈ আছে মানস চলিহাই বিগত দিনত মানুহৰ পৰা ঠক প্ৰবঞ্চনা কৰি পইচা ধন লুটাৰ বাহিৰেও আজি আন এক খবৰে মানস চলিহাৰ কুকীৰ্তি উদঙাই দিছে কেৱল প্ৰবঞ্চনাই নহয় হত্যাকাণ্ডৰেও জড়িত মানস চলিহা শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত আছে এইগৰাকী মানস চলিহা মানস চলিহা অকল প্ৰবঞ্চনাই নহয় শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত এই মানস চলিহাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু মানস চলিহাৰ হাত আছে বুলি ইতিমধ্যেই বিভিন্ন মহলৰ পৰা দাবী উত্থাপন কৰা হৈছে গতিকে মানস চলিহাৰ বিচাৰ কেনেধৰণে হ'ব লাগে আপুনিও কমেন্ট কৰি জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ কুমাৰ চানুৰ মন্তব্য অসমখন বহুত উন্নত হৈছে উন্নয়ন ধাপে ধাপে আগবাঢ়িছে অসম আৰু এই কথা ইতিমধ্যেই
আগবঢ়াইছে এনকে টিভিত কুমাৰ চানুৱে মন্তব্য কৰিছে এই কথা এনকে টিভিৰ এক অনুষ্ঠানত কুমাৰ চানুৱে এই কথা মন্তব্য কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিগ ফেন বুলিও ইতিমধ্যে কৈছে কুমাৰ চানুৱে উল্লেখযোগ্য যে অৰূপ কুমাৰ দে বিটিচিৰ ইএম অৰূপ কুমাৰ দেৰ ঘৰত আহিছিল কুমাৰ চানু আৰু এনকে টিভিৰ এক অনুষ্ঠানত এই মন্তব্য আগবঢ়োৱাৰ লগে লগে ইতিমধ্যে সমগ্ৰ অসমতেই চৰ্চা হৈছে কুমাৰ চানুৰ এই মন্তব্য আপুনি বাৰু কি কয় কুমাৰ চানুৱে হিমন্ত বিশ্ব শৰ্মাৰ বিগ ফেন এই কথাটো আপুনি এই কথাৰ ওপৰত আপোনাৰ কি মন্তব্য আগবঢ়াব আপুনি আমাৰ কমেন্ট বক্সত মন্তব্য কৰিবৰ কাৰণে নিশ্চয় নাপাহৰিব পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণ বিলাসিতাক লৈ বিধানসভাত সৰব অখিল গগৈ বিধায়ক অখিল গগৈ ইতিমধ্যে বিধানসভাত সৰব হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণ বিলাসিতাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ মুখ্যমন্ত্ৰীৰ ভ্ৰমণ বিলাসিতাক লৈ বিধানসভাৰ বাকৰিত সৰব অখিল গগৈয়ে কি ক'লে আমি আপোনালোকক দেখুৱাব যত্ন কৰিম অকস্মাতে বেলেগক লেংমাৰি মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা এই বুলিও দাবী উত্থাপন কৰিছে অখিল গগৈয়ে অকস্মাতে বেলেগক লেংমাৰি মুখ্যমন্ত্ৰী হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকাৰে ব্যাপক মৌজ কৰিছে বুলিও দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকাৰে ব্যাপক মৌজ কৰিছে ব্যাপক ফূৰ্তি কৰা দেখা গৈছে ৰাইজৰ টকাৰে ক্ষেত্ৰী উত্তৰ প্ৰদেশত বিয়া খাবলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিয়াত ৰাইজৰ ধন ব্যৱহাৰ কৰি হেলিকপ্টাৰেৰে যায় হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ টকাৰে নাগপুৰত হাফ পেণ্ট পিন্ধিবলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলৈ পাই আকাশৰ পৰা ননমা হ'ল হিমন্ত বিশ্ব শৰ্মা এই বুলি দাবী উত্থাপন কৰে আজি বিধানসভাৰ বাকৰিত অখিল গগৈ বিধায়ক অখিল গগৈৰ এইকেইটা অভিযোগ আপুনি কিমান দূৰ সত্যতা বুলি ভাবে আপুনি কিমান দূৰ সমৰ্থন কৰে কমেন্ট কৰি জনাবৰ কাৰণে নিশ্চয় পৰৱৰ্তী আন এটা খবৰ হ'ল বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ মুখত জয় শ্ৰীৰাম ধ্বনি আৰু এই লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এজনে জয় শ্ৰীৰাম ধ্বনি দিছিল আৰু সেই লৈ শিক্ষকে শাস্তি বিহিছিল সেই ছাত্ৰগৰাকীক আৰু তাকে লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ বিদ্যালয়খন হ'ল শোণিতপুৰৰ খেলমাটিৰ এক ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠানত এই কাণ্ড সংঘটিত হৈছে ব্যক্তিগত খণ্ডৰ কালভাৰী ইংলিছ বিদ্যালয়ত ছাত্ৰই জয় শ্ৰীৰাম কোৱাক লৈ উত্তেজনা ইতিমধ্যে বিৰাজ কৰিছে অঞ্চল জুৰি ছাত্ৰজনে জয় শ্ৰীৰাম কোৱাৰ বাবে বিদ্যালয়ৰ শিক্ষকে শাস্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহি কৰিলে অভিভাৱক লগতে স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যেই জবাবদিহি হৈছে ছাত্ৰগৰাকীক জয় শ্ৰীৰাম ধ্বনি দিয়াৰ বাবেই ছাত্ৰগৰাকীক শাস্তি বিহা হৈছিল আৰু এই লৈ ইতিমধ্যেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে শোণিতপুৰৰ খেলমাটিত এক ব্যক্তিগত প্ৰতিষ্ঠান ইংৰাজী মাধ্যমৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত নিউজ ডেস্ক ৰিপৰ্ট দি আসাম টাইম